তেওঁলোকৰ সৈতে কথা পাতিম আৰু নিশ্চয়কৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আচলতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে, যথেষ্ট সংখ্যক শিল্পী আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব, জুবিন দা আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱাৰ পাছত প্ৰথমটো জন্মদিন, মানুহজন নাইকিয়া হোৱাৰ আজি প্ৰথমটো জন্মদিন। আজি দুদিনমান আগতে ৰিল এটাত পাইছিলোঁ, মোৰ কেক কাটি মোৰ ভাগৰি যাওঁ, মোৰ ভাল নালাগে কেক কাটি ইমান গাল কেক আহে আৰু কৈছে এইবাৰ ক'ত থাকিম নাজানো। সঁচাকৈয়ে মানুহজনে কিবা এটা জানিছিল নেকি, ক'ত থাকিম নাজানো বুলি ক'বলৈ। জুবিন দা বিহীন আজি অসমে আজি জন্মদিন পালন কৰিব। কি বুলি ক'ম, আমিও আহিছোঁ আজি। শব্দ বিচাৰি পোৱা নাই আচলতে। মানে বুকুত যিপুৰা জুই দপদপাই জ্বলি আছে এতিয়াও। গানসমূহ গাইছোঁ, যেতিয়া গানসমূহ গাওঁ শিয়ৰি উঠো নিজকে। জুবিন দা নাই, কেনেকুৱা এটা আচৰিত কথা। বিশেষ একো ক'ব নোৱাৰিম আৰু। সঁচাকে বহুত বেয়া লাগিছে আৰু মানুহে ক'ব যে অকমান দেখাবৰ কাৰণে আহিছে নেকি, কিন্তু নহয়। জুবিন দা বুলি ক'লে যিটো মৰ্মাহত হৈ পৰো এই মুহূৰ্তত, আমাৰ মানে ইয়াৰ কথাখিনি মানে কোনেও বুজি নাপাব। আচলতে প্ৰতিখন ঘৰৰ প্ৰতিজনেই কান্দি আছে, এতিয়াও কান্দি আছে। আৰু কালি যেতিয়া জুবিন দাৰ সকলোৱে যেতিয়া টিভিত দেখিব জুবিন দা বিহীন এটা মুহূৰ্ত, সঁচাকৈ কান্দিব সকলোৱে। আপোনাৰ ওচৰলৈ কি ক'ব? আচলতে জুবিন দা নোহোৱা আজি প্ৰায় 3 মাহ হ'ল, কিন্তু জুবিন দাই ন্যায় বৰ্তমানলৈকে পোৱা নাই। তাৰে কামনা কৰিছোঁ যে অতি সোনকালে জুবিন দাই ন্যায় পাওক। আৰু আচলতে এই জন্মদিন, তেওঁৰ অবিহনে জন্মদিনটো পালন কৰিবলৈ ইমান খুব মানে ভাল লগা নাই, কঠিন হৈ গৈছে আচলতে। কিনো ক'ম আৰু, শব্দ নোহোৱা। আজি তাকে সমাধিলৈ আহিছোঁ, ভাল লগা নাই। এনেদৰে আচলতে সকলো স্তব্ধ আৰু তাৰ মাজতো আচলতে বিশেষ আয়োজন কৰিছে স্থানীয় লোকসকলে। জুবিন ক্ষেত্ৰৰ যি আচলতে এই সোণাপুৰৰ স্থানীয় লোকসকলে বিশেষ আয়োজন কৰিছে জুবিন ক্ষেত্ৰত। কালিলৈ ৰক্তদান শিবিৰ পতা হৈছে। কেইবা হাজাৰ আচলতে নাহৰৰ পুলি ৰোপণ কৰা হৈছে, যিহেতু য'ত নাহৰ থাকে তাত জুবিন থাকে। আৰু নাহৰৰ পুলি কেইবা হাজাৰ ৰোপণ কৰিব। ৰক্তদান শিবিৰ ইয়াতে অনুষ্ঠিত হ'ব, ভাওনা আদি হ'ব। আমি স্থানীয় লোকৰ পৰা জানি ল'ম সেই বিষয়টো, যে কালিৰ যি আয়োজন, প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নোহোৱা প্ৰথমটো জন্মদিন, 53 সংখ্যক এই জন্মদিনটো কেনেদৰে উদযাপন কৰা হ'ব? জুবিন দা বিহীন জুবিন দাৰ প্ৰথমটো জন্মদিন, আৰু এই জন্মদিনটি আমি বৰ দুখেৰে সোণাপুৰত আমি আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছোঁ। কেতিয়াও এনেকুৱা এটা দিন আহিব বুলি আমি ভবা নাছিলোঁ, ইমান সোনকালে সেই দিনটো আহিল। আৰু যিহেতু জুবিন দাৰ শেষকৃত্য সোণাপুৰত হৈছিলে, এতিয়া চিৰদিন যিহেতু সোণাপুৰৰ হাতীপুৰা অঞ্চলত জুবিন দা থাকিব, সেইবাবে জুবিন দাৰ এই জুবিন দা বিহীন 53 সংখ্যক জন্মদিনটি অনুষ্টুপীয়াকৈ সোণাপুৰত আয়োজন কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। আজি স্থানীয় মহিলাসকলে ইয়ালৈ আহি ইতিমধ্যে চাফ চিকুণ কৰিলে আপোনালোকে দেখিছে। আৰু এতিয়া মালাসমূহ লগোৱা হৈছে, কিছু জনগোষ্ঠীয় গামোচাৰে জুবিন দাৰ সমাধি ক্ষেত্ৰ সজাই পৰাই তোলা হৈছে। কাইলৈ ৰাতিপুৱাৰ ভাগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে 9 বজাত। 9:30 বজাত নাম প্ৰসংগ হ'ব। ভগৱানৰ শ্ৰীচৰণত ইয়াত উপস্থিত সকলো ৰাইজে সমবেত হৈ জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত আটায়ে প্ৰাৰ্থনা জনাম। আৰু 10 বজাত সোণাপুৰৰ তেতেলীয়াত নাহৰৰ পুলি ৰোপণ কৰি জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। কাৰণ জুবিন দাই কৈছিল নাহৰ চিঞৰি থাকিলে নহ'ব, নাহৰ লগাব লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। আৰু এতিয়া সোণাপুৰ যিহেতু জুবিন দাৰ শেষ কীৰ্তনস্থলী বা জুবিন দাৰ শেষ ঠিকনা, গতিকে সোণাপুৰৰ আশে পাশে সমগ্ৰ ডিমৰীয়াখন নাহৰৰ দেশ গঢ়ি তুলিবলৈ এক প্ৰচেষ্টা চলোৱা হৈছে। আৰু কিছুদিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীয়ে এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে। গতিকে অহাকালি দিনটোত প্ৰায় শতাধিক নাহৰৰ পুলি ৰোপণৰ এক প্ৰক্ৰিয়া চলাবলৈ চিন্তা চৰ্চা কৰা হৈছে। দিনটো নাম প্ৰসংগ চলি থাকিব। সন্ধিয়াৰ ভাগত 5,000 গছি বন্তি লগাবলৈ চিন্তা চৰ্চা কৰা হৈছে। সমাধিস্থলত 5,000 বন্তি লগোৱা হ'ব। আৰু 5:30 বজাত 500 আকাশবন্তি লগাই জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। 6 বজাত এটি সাংস্কৃতিক অনুষ্ঠান আছে। মুম্বাইত প্ৰতিষ্ঠিত শিল্পী পাৰমিতা দেশমুখে ইয়াত জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি অনুষ্ঠান পৰিৱেশন কৰিব। আৰু 6 বজাৰ পিছতেই এখনি ভাওনা অনুষ্ঠিত হ'ব।
আৰু নিশা 8 বজাৰ পৰা 9 বজাৰ ভিতৰত কেইবাগৰাকীও শিল্পীয়ে জুবিনদাৰ গীত পৰিৱেশন কৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেনেধৰণেই অহাকালি জুবিনদাবিহীন তেখেতৰ 53 সংখ্যক জন্মদিনটি এই সমাধিস্থল জুবিন ক্ষেত্ৰত আয়োজন কৰিবলৈ স্থানীয় ৰাইজে চিন্তা চৰ্চা কৰিছে। নিশ্চয়কৈ এনেদৰে আচলতে ইতিমধ্যে স্থানীয় লোকগৰাকীয়ে উল্লেখ কৰিলে যে কাইলৈৰ দিনটোত খুব বেছি ভিৰ হ'ব সেয়া আমি অনুমান কৰিব পাৰিছোঁ। অনুৰাগীৰে হয়তো ঠাহ খাই পৰিব। নিশ্চয়কৈ কালিৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম হ'ব। ইতিমধ্যে অনুমান কৰিব পাৰি নিশাৰ ভাগতে বহু সংখ্যক লোক আহি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু পুৱাৰ ভাগত আচলতে যদি জৰুৰী কাম নাথাকে আচলতে আমি আহ্বান জনাম। যিহেতু প্ৰতিটো ৰবিবাৰে আমি দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত তীব্ৰ যান জঁট হয়, জৰুৰী সেৱাৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হোৱা দীৰ্ঘদিনে আমি দেখিছোঁ। কেইবাটাও দেওবাৰ যিহেতু ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে যে তীব্ৰ যান জঁটৰ সৃষ্টি হয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো জৰুৰীকালে অন্য বিকল্প পথ আহ্বান জনাইছো এই মুহূৰ্তত। আৰু জুবিন ক্ষেত্ৰত এয়া দেখুৱাইছে পৰিৱেশ মায়াবিনী গাইছে সকলোৱে এই মুহূৰ্তত মায়াবিনী গাইছে আৰু জুবিন ক্ষেত্ৰত যি আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা স্থান সেই স্থানত সজাই পৰাই তোলা হৈছে, মালা আৰি দিয়া হৈছে, মালা দিয়া হৈছে আৰু গামোচা যি অনুৰাগীয়ে দিছিলে সেই গামোচাসমূহক এনেদৰে সুন্দৰকৈ সজাই থোৱা হৈছে। নিশ্চয়কৈ কৰাও নাছিলে যে জুবিন গাৰ্গবিহীন জুবিন গাৰ্গৰ জন্মদিন কোনোবাই উদযাপন কৰিব পালন কৰিব তাত আয়োজন হ'ব সেই দিনটোৰ য'ত মানুহজনেই নাথাকিব। মই চাম এই মুহূৰ্তত তাত শিল্পীসকল আছে, তাত অনুৰাগীসকল আছে। মায়াবিনী গাইছে আৰু অনুৰাগীসকলে একত্ৰিত হৈ মায়াবিনী পৰিৱেশন কৰিছে আৰু নিশ্চয়কৈ আমি পুনৰবাৰ সেই দৃশ্য দেখুৱাম। হাজাৰ হাজাৰ অনুৰাগী বৰ্তমান জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু নিশাৰ ভাগৰিৰ দৃশ্য আৰু 12 বজাৰ লগে লগে হয়তো আৰু বহু অনুৰাগী এনেদৰে জুবিন ক্ষেত্ৰত আহি উপস্থিত হ'ব। আমি ভিতৰ ভাগলৈ সোমাই যাম, ভিতৰ ভাগৰ দৃশ্য দেখুৱাম। যি আচলতে ক'ব লাগিব এই মুহূৰ্তত অনুৰাগীৰ বৃদ্ধি হৈ আছে ক্ৰমান্বয়ে। সময় যিমানে বাগৰিছে সিমানে অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈছে। কেৱল যুৱক সকলোৱে যে আহিছে তেনে নহয়, বৃদ্ধ লোকসকলো আহিছে এই মুহূৰ্ততো জুবিন ক্ষেত্ৰত আছে আৰু নিশ্চয়কৈ যথেষ্ট সংখ্যক অনুৰাগী জুবিন ইয়াৰ আগত প্ৰাণৰ শিল্পী